আপোনালোকে সাগে শুনিছে তথাপি মই ক'ব বিচাৰিছো যে ইউপিএছটো কৰ্মচাৰী সকলৰ হকে কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা যেন লগা নাই ইউপিএছটো আনিছে কৰ্পোৰেট সেক্টৰক অধিক মুনাফা আদায়ৰ কাৰণে আপোনালোকে দেখিছে যে চৰকাৰে 14% ৰ সলনি 18% কন্ট্ৰিবিউশন তেওঁলোকে দিয়াৰ কথা চিন্তা কৰিছে অৰ্থাৎ 18% দি উঠি কৰ্পোৰেট সেক্টৰক অধিক ধন আহৰণৰ সুযোগ দিয়া যেন লাগিছে তাৰ বিনিময়ত কি হ'ব যে আমাক কেইটামান সুবিধা তেওঁলোকে দেখুৱাইছে যদিও ইউপিএছৰ গোটেইখিনি আমাৰ এই মুহূৰ্তত হাতত পৰা নাই কিন্তু যেটো বেটুপাত তেওঁলোকে প্ৰকাশ কৰিছিলে তাতে কৈছে যে 10 বছৰ চাকৰি কৰিলে মিনিমাম 10,000 পাব 25 বছৰ চাকৰি কৰিলে লাষ্ট 12 মান্থছৰ 50% মানে পেনশন পাব এনেকুৱা ধৰণৰ কেইটামান কথা কৈছে তাতে মূলত তিনটা বিষয়ত আমাৰ ঘোৰ আপত্তি এক নম্বৰ কথা যে যেহেতু পেনশন এটা সেৱা এই সেৱাটো কোনো ষ্টক মাৰ্কেটৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে যেনেকৈ ওপিএছত হোৱা নাছিল দ্বিতীয় কথা আমাৰ পৰা যিখিনি ইতিমধ্যে ডিডাকশন হৈ আছে 10% কৈ সেইখিনি পইচা দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বিভিন্ন সা সুবিধাৰ কথা আছে কিন্তু সেইখিনি যদি গুৰুত্বও নিদিও এই দুটা গুৰুত্বপূৰ্ণ বিষয় আছে যে চৰকাৰে ইউপিএছতে হওক বা আন ব্যৱস্থাতে হওক আমাৰ অবসৰী জীৱনৰ সুৰক্ষাৰ যেটো কবচ যেটো মাহিলী পেনশন এই ব্যৱস্থাটো চৰকাৰে দিবনে নিদিয়ে যদিহে নিদিয়ে ইউপিএছটো যদি এনপিএছৰ নিচিনা এনএছডিএল নাই বা আন কোনোবা কোম্পানীৰ হাতত গটাই দিয়া হয় কথাটো কি হ'ব যে যেতিয়া মাৰ্কেট ক্ৰেশ পৰিব সেইদিনা যেটো চৰকাৰে কৈছে যে মিনিমাম 50% পাব 40% পাব বা 10,000 পাব বা দিয়ে পাব নাই হেতু কিন্তু এটা ডাঙৰ সমস্যা হৈ থাকিব দ্বিতীয় কথা আমাৰ পৰা 10% কৈ চৰকাৰে কাটি আছে প্ৰত্যেক মাহে সেইখিনি যদি ঘূৰাই নিদিয়ে দেখা দেখিকে এজন ওপিএছত থকা ব্যক্তি আৰু এজন ইউপিএছত থকা ব্যক্তিৰ মাজত 10% স্যালাৰি দৰমহা একে কামৰ বাবে গতি এই দুটা ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ আৰু ভিতৰত যিখিনি আছে এই মুহূৰ্তলৈকে আমাৰ প্ৰকাশ হোৱা নাই যেতিয়া আমি ক'ব খোজা নাই আন এটা বিষয়বস্তু হৈছে যে ইউপিএছ যদি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে কাৰ্যক্ষেত্ৰ ৰূপায়িত কৰে অসম চৰকাৰে মানিবনে নামানে আপোনালোকে দেখিছে যে 2017 চনতে এনপিএছৰ ব্যৱস্থাত থকা কৰ্মচাৰীসকলৰ বাবে ডিচিআৰজি ফ্যামিলি পেনশন এনেকুৱা বস্তুবিলাক কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল আৰু তেওঁলোকে কাৰ্যকৰী কৰিছিল কিন্তু হেতুৰ কাৰণে 2021 লৈকে আপোনালোকে আমি লগ হৈ আন্দোলন কৰিব লগা আছিল 2021 ৰ 1 ফেব্ৰুৱাৰী দিনহে ডিচিআৰজিটো ডিক্লেয়াৰ হৈছে গতিকে এই সুদীৰ্ঘ সময়ছোৱাত কিন্তু আমি কষ্ট কৰিব লগা হৈছে ঠিক তেনেকে যোৱা 2 বছৰ আগতে এখন কেন্দ্ৰীয় চৰকাৰে ওএম বাহিৰ কৰিছিল তাৰ কথা আছিল যে 2003 ৰ আগতে যিসকলৰ ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ হৈছিল কিন্তু 2004 ৰ পিছত তেওঁলোকে জয়েন কৰিছিল চাকৰি তেওঁলোকক ওপিএছ লৈকে লিয়া সেই ক্ষেত্ৰত আমি ভাবিছিল যে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব যেটো ব্যৱস্থাতে এই ওএমখন ইমপ্লিমেন্ট কৰে কিন্তু কাৰ্যত আজিলৈকে এই ক্ষেত্ৰত অসম চৰকাৰৰ সহাৰি দেখা নগল কাৰণ এটাই যে 2013 চনৰ 2005 ৰ পৰা 2013 চনলৈকে যিবিলাক প্ৰভিন্সিয়েলাইজ হল বা তাৰ পিছতো প্ৰভিন্সিয়েলাইজ স্কুল কলেজ বিদ্যালয়সমূহৰ শিক্ষক বা কৰ্মচাৰীসকল প্ৰভিন্সিয়েলাইজ হল তেওঁলোকৰ এটা প্ৰায় 1 লাখ মান শিক্ষক কৰ্মচাৰী হয়তো সেই ব্যৱস্থাৰ মাজত আউটত আহিব গতিকে এটা জলজল পথ যে এই আঁচনি যিবিলাক এই মুহূৰ্তত ঘোষণা কৰি আছে নহয় তাতে উদ্দেশ্য আপোনাৰ মোৰ বা কৰ্মচাৰীসকলৰ অবসৰী সুৰক্ষাৰ বিষয় তেওঁলোকে গুৰুত্ব দিয়া নাই এটো এটা ডাঙৰ কথা হ'ব লাগে হ'ব নালাগে হেতু সিদ্ধান্ত তেওঁলোকে চৰকাৰে কৰিব লাগিব বলে কৰ্মচাৰীসকল সুৰক্ষিত হ'ব লাগে হেতু কৰক আৰু যে কৰ্মচাৰীসকল সুৰক্ষিত নহলেও কথা নাই তেতিয়াহলে আন এটা ব্যৱস্থা গতিকে এই কাৰণে আমি এনপিএছ বা ইউপিএছ দুটাৰ ক্ষেত্ৰতে আমি অগ্ৰাহ্য কৰিছো দুটা ক্ষেত্ৰতে আমাৰ এটাই বক্তব্য যে আমাক ওপিএছই লাগিব সকলোকে পুৰণি পেনশনৰ যেনেকুৱা সিস্টেম আছিল নহয় সেই সিস্টেমৰ যোগেদি সুৰক্ষা প্ৰদান কৰিব লাগিব যোৱা 14 তাৰিখে আমি বিভিন্ন কৰ্মচাৰী সংস্থাসমূহক আহ্বান জনাইছিলো এটা আলোচনাৰ কাৰণে এই কাৰণে যে এই যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত অলপ স্থবিৰ হোৱাৰ নিচিনা হৈছিল বহুতে ভাবে আমাৰ সদস্যসকলেও ভাবি আছে যে আমি স্থবিৰ হৈ আছিলো কিন্তু স্থবিৰ হৈ থকা নাছিল আমি
আমি দুটা ক্ষেত্ৰত এটা কথা আছিল যে ইউপিএছৰ ক্ষেত্ৰত ডিটেইল যদি ইনফৰমেশ্যন আহে তেতিয়াহ'লে আমি তাক বিশ্লেষণ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমাৰ এটা সময়ৰ প্ৰয়োজন আছিলে আমি ভাবিছিলোঁ যে আগষ্টৰ পৰা এই সময়ছোৱাত ইউপিএছৰ যিখিনি প্ৰয়োজনীয় খবৰ এইখিনি খবৰ যাতে আহে দ্বিতীয় কথা আছিল যে যোৱা সময়ছোৱাত বিভিন্ন কৰ্মচাৰী সংগঠনে তেওঁলোকে প্ৰকাশ্যে ঘোষণা কৰিছিল ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে এনপিএছৰ বিষয়ত তেওঁলোকে উদ্যোগ ল'ব তেওঁলোকে নিজাকৈ উদ্যোগ ল'ব বা তেওঁলোকে লিড ল'ব এই ব্যৱস্থা মানে এই সংগ্ৰামখনত অধিক ত্বৰান্বিত কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন কাৰ্যপন্থা ল'ব কিন্তু এই যোৱা সময়ছোৱাত আমি দেখিলোঁ যে কাৰ্যত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা আৰু তেওঁলোকৰ আৰু আমাৰ এই সংস্থাটোৰ লগত যিমানবিলাক লগ হৈ আছে সংস্থা যিমানবিলাকে আমাক সকলো সময়তে সঁহাৰি দি আছে তেওঁলোকক বাহিৰে এই মুহূৰ্তত আন সংস্থা সংঘবিলাকে এনপিএছ বিষয়টো এতিয়াও যে ভয়ানক ব্যৱস্থা এটা এই ব্যৱস্থাটো হয়তো উপলব্ধি কৰা নাই নহ'লে ইমান দিনলৈকে তেওঁলোকে দুৰ্ঘৰ আন্দোলন এটাৰ ক্ষেত্ৰত হয়তো আগুৱাই আহিলেহেঁতেন যিয়ে নহওক আপোনালোকে সংগ্ৰাম আৰম্ভ কৰিছে আপোনালোকে সংগ্ৰাম কৰিব লাগিব আপোনালোকে এই সংগ্ৰামখন শেষ কৰিব লাগিব কাৰণ এইটো হৈছে যে সকলোৰে বাৰ্ধক্যৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীনভাৱে চলাৰ কাৰণে আমাৰ কৰ্মচাৰী সমাজে ওলাই আহিবই লাগিব এই মুহূৰ্তত অসমত প্ৰায় 4 লাখৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মিলি 4 লাখৰ ওপৰত এনপিএছ কৰ্মচাৰী আছে এনপিএছ কৰ্মচাৰী শিক্ষকসকলে যদি ইচ্ছা কৰে নহয় গোটেই ব্যৱস্থাটোকে তছনছ কৰিব পাৰে গোটেই ব্যৱস্থাটোকে সলাই দিব পাৰে গোটেই অসুবিধাবিলাক নোহোৱা কৰিব পাৰে কিন্তু কেৱল এটা আমাৰ মাজত ব্যৱধান থকাৰ বাবে আমি এই ব্যৱস্থাটো এতিয়ালৈকে সলনি কৰিব পৰা সক্ষম হোৱা নাই হেতু আমাৰ সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই হওক আন সংস্থাৰে হওক নেতৃত্বৰ দুৰ্বলতা মই এইটো স্বীকাৰ কৰিছোঁ আমি কিয় এই 4 লাখ বা 5 লাখ বা 10 লাখ এমপ্লয়ী আমি এক কৰিব পৰা নাই এনেকুৱা এটা ডাঙৰ সমস্যাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা সদায় চলি আছে আগতেও চলি আছিল এতিয়াও চলি আছে যোৱা 14 তাৰিখে আমি বিভিন্ন সংস্থাসমূহক আহ্বান জনাইছিলোঁ তাৰে বহুতকেইটা সংস্থাই লিখিতভাৱে জনাইছে আৰু বহুকেইটা সংস্থাই তেওঁলোকে বিষয়ভাৱে উপস্থিত হৈ এই আমাৰ আলোচনাত অংশগ্ৰহণ কৰিছে তাৰ ভিতৰত মই জনাওঁ যে জিলা প্ৰশাসন কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক আছিলে সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি আছিলে উপসভাপতি আছিলে সদৌ অসম ভিএফএ এমপ্লয়িজ এছ'চিয়েশ্যনৰ সভাপতি আছিলে সদৌ অসম চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্মিলনীৰ সাধাৰণ সম্পাদক আছিলে সদৌ অসম আমোলা সংস্থাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি সম্পাদক আছিলে কটন মহাবিদ্যালয় কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক তথা প্ৰতিনিধি আছিলে আন 2-4টা কৰ্মচাৰী সংস্থা যদি নাম তাৰ আৰু আছিলে আপোনাৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়া মনোজ লহকৰ আৰু তেওঁৰ সতীৰ্থবৃন্দ আছিলে এনেকৈ বিভিন্নজন আছিলে আৰু লগতে জুডিচিয়েল এমপ্লয়িজ এছ'চিয়েশ্যন জইণ্ট কাউন্সিল অফ ট্ৰেড ইউনিয়নছৰ সকলো সংস্থা ৰেলৱে মজদুৰ ইউনিয়ন আদি সংস্থাসমূহে আমাক এই ক্ষেত্ৰত প্ৰকাশ্যে সমৰ্থন আগবঢ়াইছে মই সেই লিষ্টখন দীঘলীয়া নকৰোঁ এটা মূলত কথালৈ একে হওঁ এটা কথা আপোনালোকে নিশ্চিত হ'ব লাগিব যে এই বৈতৰণি পাৰ হোৱাৰ কাৰণে কিন্তু শক্তি আৰু সমল আপোনালোকে নিশ্চিত কৰিব লাগিব আমাক এনপিএছ লাগে নে ওপিএছ লাগে কৰ্মচাৰীসকলে সদস্য মানে বিভিন্ন কৰ্মচাৰী শিক্ষক সংস্থা সংঘৰ সদস্যসকলে যদি তেওঁলোকৰ নেতৃত্বক যদি হেঁচা মাৰি ধৰে তেতিয়াহ'লে নিশ্চয়কৈ এই সংগ্ৰামখনত তেওঁলোকে অধিক আগ্ৰহেৰে লাগিব এতিয়াও আমি জড়তা দেখিছোঁ বহুতো সংস্থা সংঘৰ মনত এতিয়াও জড়তা এটা দেখা পাইছোঁ আমি গতিকে সেই জড়তাটো নাথাকি সকলোৱে প্ৰকাশ্যে আৰু স্পষ্টভাৱে আৰু চিধাচিধিকৈ কোনো আৰবেৰ নোহোৱাকৈ এই সংগ্ৰামখনক অধিক ত্বৰান্বিত কৰি আমাৰ সকলোৰে সুৰক্ষাৰ কবচটো আজৰি আনিব পাৰিব লাগে মই আপোনালোকক অনুৰোধ জনাইছিলোঁ আপোনালোকৰ বিষয়ববীয়াসকলক আপোনালোকৰ নেতৃত্বক আপোনালোকে অনুৰোধ জনাওক আপোনালোকে হেঁচা প্ৰয়োগ কৰক যাতে এই সংগ্ৰামখনত সকলোৱে অৱতীৰ্ণ হয় দ্বিতীয় কথা এতিয়া আমি এই সংগ্ৰামখন কেনেদৰে আগবঢ়াই লৈ যাওঁ আমি আগতেও কৈছোঁ যে যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত পিছ পৰি আছিলোঁ কাৰণ এই কাৰণে যে বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য আমাৰ হাতত নাছিলে আৰু বিভিন্ন সংস্থা সংঘক আমি কিছু সুবিধা দিছিলোঁ তেওঁলোকক আগবঢ়াৰ বাবে
এতিয়া আমি সকলোৱে লগ হৈ পুনৰ আমি সংগ্ৰামখন অধিক তীব্ৰতৰ কৰাৰ বাবে আমি আগবাঢ়িছো আমি কি কৰিম যে অহা 1 ফেব্ৰুৱাৰী 2025 তাৰিখে আমি কলা দিৱস পালন কৰিম হেদিনা যদি ইলেকশন কমিশনৰ কোড অফ কণ্ডাক্টটো থাকে তথাপিও আমি প্ৰতিবাদ সাব্যস্ত কৰিম প্ৰথম কথা হেদিনা আমি প্ৰত্যেককে কলা বেজ পৰিধান কৰিম দ্বিতীয় কথা যাৰ সামৰ্থ্য হয় সেই সামৰ্থ্য অনুযায়ী নিজৰ নিজৰ কাৰ্যালয়ত যদি হেদিনা ইলেকশন নাথাকে নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখত 1 ঘণ্টা হলে অৱস্থান গ্ৰহণ কৰিব তাৰ উপৰিও ফেসবুক টুইটাৰ সোশ্যাল মিডিয়া যিমান বিলাক আছে আপোনালোকৰ ডিপি বিলাকত ব্ল্যাক ব্যাকগ্ৰাউণ্ডত হোৱাইট আখৰেৰে ওপিএছ লিখিব এটো এটা সোশ্যাল মিডিয়া এটা ডাঙৰ মানে আমাৰ সোৰ্স আন্দোলনৰ কাৰণে আমি সকলোকে স্পষ্টভাৱে জনাম